পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো প্ৰিয়ব্ৰত হাজৰিকাই। আজিৰ প্ৰধান বাতৰিৰ ভিতৰত আছে ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাইছে কোভিড আক্ৰান্তৰ সংখ্যা। শনিবাৰৰ দিনটোত ৰাজ্যখনত 876 জনৰ দেহলৈ কোভিড-19 সংক্ৰমণ। ৰাজ্যৰ 90% এলেকাত কোভিড-19 বিশেষ প্ৰাদুৰ্ভাৱ ঘটা নাই বুলি স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। যোৱা বছৰ ভাৰতে একত্ৰিত হৈ কোভিড-19 পৰাজিত কৰিবলৈ সক্ষম হৈছিল আৰু একেই নীতিৰে এইবাৰো ভাৰতে পুনৰ কোভিড-19 পৰাজিত কৰিব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য। আৰু IPLৰ এখন খেলত কালি ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে মুম্বাই ইণ্ডিয়ানছৰ 13 ৰানত জয়লাভ। কোভিড-19 আক্ৰান্তৰ সংখ্যা পুনৰ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত আমি শ্ৰোতাসকলক সাৱধানতাবোৰ মানি চলিবলৈ আৰু 45 বছৰৰ ঊৰ্ধৰ সকলো ব্যক্তিকে বিনা দ্বিধাৰে প্ৰতিষেধক গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছো। মাস্ক পৰিধান কৰক, হাত ধুৱক আৰু পৰস্পৰৰ মাজত কমেও 2 গজ দূৰত্ব বজাই ৰাখি কোভিডক পৰাজিত কৰক। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যখনত শেহতীয়াকৈ কোভিড-19 আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। কালিৰ দিনটোত নতুনকৈ 876 গৰাকী লোকৰ দেহত এই ভাইৰাছৰ সংক্ৰমণ ধৰা পৰাত ৰাজ্যখনত কৰোনা সংক্ৰমিত ৰোগীৰ সংখ্যা 2,23,816 হৈছেগৈ। ইয়াৰ ভিতৰত কামৰূপ মহানগৰ জিলাত সৰ্বাধিক 360 গৰাকী লোকৰ দেহত এই ভাইৰাছৰ উপস্থিতি ধৰা পৰে। এইফালে এই সময়ছোৱাত 149 জন লোকে আৰোগ্য হৈছে। ইয়াকে লৈ এতিয়ালৈকে আৰোগ্য লাভ কৰা লোকৰ সংখ্যা 2,16,546 হৈছেগৈ। ৰাজ্যখনত আৰোগ্য লাভৰ হাৰ 96.75% হোৱাৰ বিপৰীতে সক্ৰিয় আক্ৰান্তৰ হাৰ হৈছে 2.74%। কালিৰ দিনটোত ৰাজ্যখনত এই ৰোগত আক্ৰান্ত হৈ 2জন লোকৰ মৃত্যু ঘটে। আনহাতে কালিৰ দিনটোত ৰাজ্যখনত 43,268টা নমুনা পৰীক্ষা কৰা হয়। কৰিমগঞ্জ জিলাত কালিৰ দিনটোত 13 গৰাকী লোকৰ দেহত কোভিডৰ সংক্ৰমণ ধৰা পৰিছে। ইয়াকে লৈ জিলাখনত মুঠ সক্ৰিয় লোকৰ সংখ্যা 86 হৈছেগৈ। নলবাৰী জিলাতো কালিৰ দিনটোত 21 গৰাকী লোকৰ দেহত কৰোনা সংক্ৰমণ ধৰা পৰাৰ ফলত জিলাখনত এই ৰোগত আক্ৰান্তৰ সংখ্যা 64লৈ বৃদ্ধি পালে। যোৰহাট জিলাতো কালি নতুনকৈ 18 গৰাকী লোকৰ দেহত কোভিডৰ সংক্ৰমণ ধৰা পৰাত জিলাখনত মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা 158লৈ বৃদ্ধি পাইছে। ইপিনে কামৰূপ জিলাত যোৱা 24 ঘণ্টাত 12 গৰাকী লোকৰ দেহত কোভিডৰ সংক্ৰমণ ধৰা পৰাৰ লগতে এজন লোকে এই ৰোগত প্ৰাণ হেৰুৱায়। জিলাখনত কৰোনা সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত হাজো ৰামদিয়াৰ ঐতিহ্যমণ্ডিত ভটেলি মেলাৰ কাৰ্যসূচী বাতিল কৰা হৈছে। কোকৰাঝাৰতো যোৱা 24 ঘণ্টাত 15 জন লোকৰ নতুনকৈ এই ৰোগত আক্ৰান্ত হৈছে। বৰপেটা জিলাত বৰ্তমান 87 গৰাকী লোকৰ দেহত এই ভাইৰাছ সক্ৰিয় হৈ আছে। ৰাজ্যখনৰ কোভিড পৰিস্থিতি পূৰ্বতকৈ জটিল হৈছে যদিও ৰাজ্যখনত বৰ্তমান লকডাউন বা সান্ধ্য ঘোষণাৰ পৰিকল্পনা নাই বুলি স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। কালি গুৱাহাটীত এখন বাতৰিমেলত এই কথা প্ৰকাশ কৰি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ 90% এলেকাত এই মহামাৰীৰ বিশেষ প্ৰাদুৰ্ভাৱ ঘটা নাই বুলি উল্লেখ কৰে। ৰাজ্যখনত পৰীক্ষণৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে সংক্ৰমিত ব্যক্তিৰ হাৰো বৃদ্ধি পাইছে। ৰাজ্যখনত সম্প্ৰতি 4,069 জন ৰোগী আছে আৰু দৈনিক সংক্ৰমণৰ হাৰ 0.88% বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। তেওঁ লগতে কৈছে যে ৰাজ্যখনৰ চিকিৎসালয়বোৰত কোভিড পৰিস্থিতি জোৰামৰাৰ বাবে সকলো ব্যৱস্থা আৰু সামগ্ৰী মজুত আছে। ৰোগীৰ বাবে 4,440খন আছুতীয়া বিচনাৰ পৰিৱৰ্তে বৰ্তমান চিকিৎসালয়ত প্ৰায় 800 ৰোগীহে চিকিৎসাধীন হৈ আছে। অসমত সম্প্ৰতি 288 মেট্ৰিক টন অক্সিজেন মজুত হৈ আছে বুলি উল্লেখ কৰি ডক্টৰ শৰ্মাই কৈছে যে জৰুৰীকালীন পৰিস্থিতিৰ সন্মুখীন হ'ব পৰাকৈ 19টা অক্সিজেন প্ৰস্তুত প্ৰকল্প নিৰ্মাণ কৰা হৈছে। ৰাজ্যখনত 6,07,000 প্ৰতিষেধকৰ পালি মজুত আছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে লগতে কৈছে যে এতিয়ালৈকে ৰাজ্যখনত মুঠ 15,67,430 জন লোকক কোভিডৰ প্ৰতিষেধক দিয়া হৈছে। ইয়াৰ লগতে ৰেমডিচিভিৰ টিকা পৰ্যাপ্ত পৰিমাণে মজুত আছে বুলি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ৰাজ্যখনত 100 জনতকৈও অধিক লোক কোভিড-19 আক্ৰান্ত হোৱা জিলাসমূহত প্ৰাথমিক পৰ্যায়ৰ পৰা 5ম শ্ৰেণীলৈকে পাঠদান বন্ধ ৰখাৰ বাবে সিদ্ধান্ত লোৱা বুলি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিছে। এই জিলাকেইখন হৈছে কামৰূপ মহানগৰ, কামৰূপ, শোণিতপুৰ, ডিব্ৰুগড়, নগাঁও, যোৰহাট, তিনিচুকীয়া আৰু কাছাৰ। পৰিস্থিতি উন্নত নোহোৱালৈকে এই ব্যৱস্থা বাহাল থাকিব। ইপিনে হাইস্কুল শিক্ষান্ত পৰীক্ষা সন্দৰ্ভত 4 মে'ৰ ভিতৰত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিছে। তেওঁ কৈছে যে মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ সেৱাক শিক্ষক শিক্ষয়িত্ৰী আৰু অভিভাৱকৰ লগত এই সন্দৰ্ভত আলোচনা কৰিবলৈ কোৱা হৈছে। অহা 10 দিনৰ ভিতৰতে সেৱাই বিষয়টো সন্দৰ্ভত বিতংভাৱে আলোচনা কৰি সকলো দিশ চালি জাৰি চাব বুলিও তেওঁ জানিবলৈ দিয়ে। ৰাজ্যখনত কোভিড পৰিস্থিতি ক্ৰমান্বয়ে জটিল
হৈ পৰাৰ সময়তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি ধেমাজি আৰু লখিমপুৰ জিলাৰ কোভিড পৰিস্থিতিৰ পৰ্যালোচনা চলায় লখিমপুৰ জিলাৰ নাৰায়ণপুৰত অনুষ্ঠিত এখন বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে জিলা দুখনৰ উপায়ুক্ত তথা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ লগত মত বিনিময় কৰি শেহতীয়া পৰিস্থিতিৰ বুজ লয় তেওঁ লগতে প্ৰতিষেধক প্ৰদানৰ ক্ষেত্ৰত ব্যাপক জনসজাগতা সৃষ্টিৰ বাবে প্ৰশাসনক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কোভিড আক্ৰান্ত ৰোগীৰ ক্ষেত্ৰত মাইক্ৰ কণ্টেইনমেণ্ট জোন বা ক্ষুদ্ৰ অৱৰোধ ক্ষেত্ৰৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে তদুপৰি কোভিড আক্ৰান্তৰ বাবে চিকিৎসালয়বোৰত যাতে বিছনাৰ অভাৱ নহয় তাৰ বাবে পদক্ষেপ ল'বলৈ মুখ্যমন্ত্ৰী সোণোৱালে নিৰ্দেশ দিছে শ্ৰোতাসকলে এই বাতৰি আমাৰ ইউটিউব চেনেল AIR নিউজ গুৱাহাটী অথবা নিউজ অন AIR এপ যোগে শুনিব পাৰিব আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে যোৱা বছৰ ভাৰতে একত্ৰিত হৈ কোভিড-19ক পৰাজিত কৰিবলৈ সক্ষম হৈছিল একেই নীতিৰ সহায়তে অথচ পূৰ্বতকৈ দ্ৰুত গতি আৰু সহযোগিতাৰে ভাৰতে পুনৰবাৰ কোভিড-19ক পৰাজিত কৰিবলৈ সক্ষম হ'ব কোভিড-19 মহামাৰীৰ লগত যুঁজ দিয়াৰ বাবে গ্ৰহণ কৰা ব্যৱস্থা আৰু প্ৰস্তুতিৰ স্থিতি পৰ্যালোচনাৰ উদ্দেশ্যে অনুষ্ঠিত এখন বৈঠকত শ্ৰী মোদীয়ে এই কথা জানিবলৈ দিছে বৈঠকত ঔষধ অক্সিজেন ভেণ্টিলেটৰ আৰু প্ৰতিষেধক আদি বিভিন্ন বিষয় লৈ বিতংভাৱে আলোচনা কৰা হয় কোভিডৰ পৰীক্ষা চিনাক্তকৰণ আৰু চিকিৎসাৰ কোনো বিকল্প নাই বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰিছে তেওঁ কৈছে যে উপযুক্ত পৰীক্ষণ আৰু চিনাক্তকৰণেই হৈছে মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ মূল চাবিকাঠি প্ৰধানমন্ত্ৰীয়ে লগতে কৈছে যে জনসাধাৰণৰ চিন্তা আৰু ভাৱধাৰাৰ প্ৰতি স্থানীয় প্ৰশাসন অধিক সক্ৰিয় আৰু সংবেদনশীল হোৱা উচিত এই মহামাৰীৰ পৰিস্থিতিৰ সৈতে যুঁজ দিয়াৰ বাবে ৰাজ্যসমূহৰ সৈতে সম্পূৰ্ণ সহযোগিতা নিশ্চিত কৰিবলৈ শ্ৰী মোদীয়ে সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিছে এতিয়া আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কেইখনমান দৈনিক বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাৰ প্ৰধান বাতৰি এক চমু অৱলোকন নীলমাৰী শৰ্মাৰ পৰা 100 জনতকৈও অধিক ৰোগী থকা জিলাত বিদ্যালয় বন্ধৰ সিদ্ধান্ত ল'বলৈ জিলা উপায়ুক্তসকলক নিৰ্দেশ 8খন জিলাত প্ৰাথমিক বিদ্যালয় বন্ধ বাতৰিটোক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায়কেইখন দৈনিক বাতৰি কাকতে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে দেশৰ লগতে অসমতো কৰোনাত আক্ৰান্তৰ সংখ্যা দৈনিক বৃদ্ধি পোৱাৰ বাতৰিটো প্ৰায়কেইখন কাকতে ভিন ভিন শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে অসমীয়া খবৰ কাকতে 45 বছৰৰ ঊৰ্ধৰ শিক্ষকক বিনামূলীয়া ভেকচিনৰ ব্যৱস্থাৰ শীৰ্ষক বাতৰিটো বক্স নিউজ হিচাপে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে অনিশ্চয়তাত মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা নতুন চৰকাৰেহে ল'ব সিদ্ধান্ত বুলি কৰা শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ বাতৰিটোক দৈনিক জনভূমি অসমীয়া খবৰ দৈনিক অসম আদি কাকতে মুখ্য বাতৰি স্থান দিছে হোটেল ৰাজনীতিক লৈ কৌতুহল বিলাসী হোটেলত প্ৰাৰ্থীৰে কংগ্ৰেছ নেতৃত্বৰ ৰুদ্ধদ্বাৰ বৈঠক সকলো প্ৰাৰ্থীকে আজৰাৰ কিৰণশ্ৰী গ্ৰেণ্ড হোটেললৈ তলব আদি ভিন্ন শিৰোনামেৰে হৰ্চ ট্ৰেডিঙৰ এটা ৰাজনৈতিক বাতৰি দৈনিক অগ্ৰদূত নিয়মীয়া বাৰ্তা অসমীয়া খবৰ দৈনিক জনভূমি আদি কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে আজি প্ৰকাশিত অন্যান্য বাতৰি কাকতৰ বাতৰিসমূহৰ ভিতৰত আছে অক্সিজেন ICU বেড সাজু ৰাখিবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ মাস্ক নিপিন্ধিলে দূৰত্ব নামানিলে 1000 টকাৰ জৰিমনা হিমলুগুৰিত বিহুদল কঢ়িয়াই অনা ট্ৰেক্টৰৰ দুৰ্ঘটনাত নিহত 2 বিহুৱা ইত্যাদি এ আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ মুখ্য বাতৰি চমু অৱলোকন ধন্যবাদ নিৰ্মালী IPLৰ ক্ৰিকেট প্ৰতিযোগিতাত কালি চেন্নাইৰ MA চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত খেলত মুম্বাই ইণ্ডিয়ানছে ছানৰাইজাৰ্ছ হায়দৰাবাদক 13 ৰানত পৰাজিত কৰিছে 151 ৰানৰ বিজয় লক্ষ্য আগত ৰাখি ছানৰাইজাৰ্ছ হায়দৰাবাদে নিৰ্ধাৰিত অভাৰ শেষ হ'বলৈ দুটা বল বাকী থকা অৱস্থাতে আটাইকেইটা উইকেট হেৰুৱাই 137 ৰান শেষ কৰিবলৈ সক্ষম হয় আনহাতে আজি IPLৰ দুখন খেলত চেন্নাই MA ষ্টেডিয়ামত চিদাম্বৰম ষ্টেডিয়ামত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি হোৱাৰ বিপৰীতে মুম্বাই ৱাংখেড়ে ষ্টেডিয়ামত হ'বলগীয়া আন এখন খেলত দিল্লী কেপিটেলছ পাঞ্জাৱ কিংছৰ মুখামুখি হ'ব বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰি কেইটামান তুৰতে আকৌ এবাৰ পঢ়ি দিছোঁ ৰাজ্যখনৰ ক্ৰমান্বয়ে বৃদ্ধি পাইছে কোভিড আক্ৰান্তৰ সংখ্যা শনিবাৰৰ দিনটোত ৰাজ্যখনৰ 876 জনৰ দেহলৈ কোভিড-19ৰ সংক্ৰমণ ৰাজ্যৰ 90% এলেকাত কোভিড-19ৰ বিশেষ প্ৰাদুৰ্ভাৱ ঘটা নাই বুলি স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ আৰু IPLৰ এখন খেলত কালি ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে মুম্বাই ইণ্ডিয়ানছৰ 13 ৰানত জয়লাভ আমাৰ আজি পুৱাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল